হেল্ল' ডিয়াৰ ষ্টুডেণ্ট, ৱেলকাম টু আছাম বৰ্ড একাডেমি। আজি আমি তোমালোকৰ পঞ্চম অধ্যায়ৰ পৰৱৰ্তী ভিডিঅ'টো আনিছোঁ। ভিডিঅ'টো ইয়াত চোৱা। উদাহৰণ 3ৰ পৰা আজি আমাৰ আৰম্ভ হ'ব। উদাহৰণ 3ত কি দিয়া আছে? 2, 7, 12 আৰু ডট ডট এনেকেই সমান্তৰ পদ্ধতিৰ 10তম পদটো নিৰ্ণয় কৰিব দিছে। 10তম পদটো কেনেকৈ আমি নিৰ্ণয় কৰিম সেইটো চাব লাগিব। ইয়াত চোৱা তোমালোকে প্ৰথম পদ আমি ফাৰ্ষ্টতে উলিয়াব লাগিব। তোমালোকে মন কৰিবা যে কুৱেশ্যনটোত কি কি দিয়া আছে আৰু কি কি দিয়া নাই। যেটো দিয়া নাই সেইটো আমাক উলিয়াব লাগিব। দিয়া আছে কি এৰ মান, এই মানে প্ৰথম পদ কিমান 2 আৰু সাধাৰণ অন্তৰ ডি কেনেকৈ ওলাই দ্বিতীয় পদৰ পৰা প্ৰথম পদ 7 - 2 কিমান হ'ব 5 হল না। এতিয়া আমাক কি উলিয়াব লাগে 10তম পদটো। 10তম মই প্ৰথমতে কৈ দিছোঁ যে যিটো শব্দ তম শব্দ থাকিব সেই মানটো সদায় এনৰ মান হ'ব। n ইকুৱেল কিমান আমাৰ 10 হ'ল। এনৰ মান 10, গতিকে আমাক কি উলিয়াব লাগে এই এনৰ মান 10তম পদটো n এই a10ৰ মান উলিয়াব লাগে। 10তম পদটো কিমান হ'ব ইয়াত চোৱা তোমালোকে an এই 10তম পদটো উলিয়াব লাগে। চোৱা আমি সূত্ৰটো আগতে লিখি লৈছোঁ an ইকুৱেল, এইটো তোমালোকে প্ৰথমতে লিখি ল'বা। এই সূত্ৰটো গোটেই পাঠটোত লাগিব। সূত্ৰটো কি an ইকুৱেল a প্লাছ n - 1 ইনটু d। এইটো সূত্ৰ লিখি ল'বা। এই সূত্ৰত বহাই দিব লাগিব। an-ৰ মান লাগে। এতিয়া এৰ মান কিমান ওলালো 2 লিখিছোঁ, প্লাছ n-ৰ মান কিমান আমাৰ 10 দিয়া আছে সূত্ৰমতে -1 সূত্ৰমতে ইনটু ডিৰ মান কিমান উলিয়াইছোঁ আমি 5, ডিৰ মান 5। গতিকে চোৱা 2 থাকি গ'ল, প্লাছ থাকি গ'ল, 10ৰ পৰা 1 গ'লে কিমান হয় 9। তাৰ লগত কি হৈ আছে 5 পূৰণ হৈ আছে, 9 × 5 হ'ল। এতিয়া 2 থাকি গ'ল, প্লাছ আহি গ'ল, 5 পূৰণ 9 কিমান হয় 5 × 9 = 45। এতিয়া 2 + 45 ইকুৱেল কিমান 47। এতেকে আমাৰ 10তম পদটো কিমান হ'ব 47 হ'ব। গতিকে ইয়াত লিখি ল'বা এতেকে 10তম পদটো হ'ব 47। উদাহৰণ 4ত দিয়া আছে 21, 18, 15 এনেকে সমান্তৰ পদ্ধতিটো গঠন কৰিছে। এই সমান্তৰ পদ্ধতিটোৰ -81টো কিমান সংখ্যক পদ হ'ব? তদুপৰি ইয়াৰ কোনো এটা পদ শূন্য হ'বনে? তোমাৰ উত্তৰৰ সাপেক্ষে কাৰণ দৰ্শোৱা। ইয়াত চোৱা আমি বহীত উঠাই লৈছোঁ। এতিয়া এৰ মান কিমান দিয়া আছে ফাৰ্ষ্টতে তোমালোকে ঠিক আগৰ দৰে উলিয়াই ল'বা যে কি দিয়া আছে। হয় আমাৰ ইয়াত এৰ মান দিয়া আছে, এৰ মান কিমান 21 আৰু ডিৰ মান আমি উলিয়াব পাৰি যেহেতু এটা এপি আছে। কেনেকৈ দ্বিতীয় পদৰ পৰা প্ৰথম পদ বাদ দিছোঁ, এইটোৰ পৰা 1 বাদ দিলে কিমান হয় 18ৰ পৰা 21 বাদ দিলে -3 হয় হল। আমাৰ ডিৰ মান উলিয়ালোঁ। এতিয়া -81 সংখ্যাটো কিমান সংখ্যক পদ, সেয়েহে -81 যিটো সেইটো কিহৰ মান হ'ব an-ৰ মান হ'ব। মানে এই 21, 18, 15 এনেকে গৈ 81 সংখ্যাটো কিমান তম সংখ্যা হ'ব। গতিকে 81 যিটো এইটো আটাইতকৈ শেষৰ সংখ্যা মানে an-ৰ মান -81। n-ৰ মান আমাক উলিয়াব লাগে। কেনেকৈ ওলায় সূত্ৰটো আমি আগতে লিখি ল'ম। কেনেকৈ লিখিবা an ইকুৱেল a প্লাছ n - 1 ইনটু d। এতিয়া an-ৰ মান কিমান আমাৰ আছে -81 আছে, লিখি ল'লোঁ ইকুৱেল এৰ মান কিমান 21টো লিখি ল'লোঁ প্লাছ n - 1 n-ৰ মান নাই আমাক উলিয়াব লাগে, সেয়ে n - 1টো আমি লিখি ল'ম। লিখি লোৱাৰ পিছত ইনটু ডিৰ মান কিমান আমি ওলাইছোঁ -3 লিখি ল'লোঁ হ'ল। এতিয়া চোৱা -81টো থাকি গ'ল 20 ইকুৱেল 21। তাৰপিছত কি আছে প্লাছ আছে, তাৰপিছত -3 ইনটু n পূৰণ কৰিলে কিমান হয় -3n হয়। সাইডত তোমালোকে কৰিব পাৰা -3 পূৰণ n কিমান হ'ব -3n। আমি একেবাৰে লিখি লৈছোঁ। তাৰপিছত -3 পূৰণ -1
-3 পূৰণ -1 কিমান হ'ব? -3 পূৰণ -1 পূৰণৰ ক্ষেত্ৰত যদি দুটা মাইনাছ থাকে প্লাছ হৈ যায়। 3 পূৰণ 1 +3 হ'ল, মাইনাছ দুটা পৰা আঁতৰি প্লাছ হৈ গ'ল। চোৱা 81 আৰু এই 21 লগত 3টো কি হৈ আছে? যোগ হৈ আছে। 21 আৰু 3 কিমান হ'ব? 24, যেটো সমান সমানে ইফালে আহিলে কিমান হ'ব? মাইনাছ হ'ব। +24 ইফালে আহিলে সমান সমান ইফালে আহিলে মাইনাছ হৈ গ'ল। -24 ইকুৱেল ইয়াত কি ৰৈ গ'ল? -3n ৰৈ গ'ল। ইয়াত চোৱা -81 আৰু -24 কিমান হয়? তোমাৰ পৰা ধৰি লোৱা হ'ল দোকানী এজনে পায় 81 টকা, আনজনে পায় 24 টকা, মানে তুমি কিমান ঋণত পৰি আছা? 105 টকা। -81 -27 ইকুৱেল -105 হয়, ইকুৱেল -3n থাকি গ'ল। এতিয়া -105 পৰ লগত এই যিটো -3টো এতিয়া এনৰ লগত পূৰণ হৈ আছে। এই -3টো সমান সমানে সিফালে আহিলে কি হয়? পূৰণ থাকিলে হৰণ হয়, আৰু ইফালে যদি যোগ থাকে ইফালে বিয়োগ হয়, বিয়োগ থাকিলে সেইফালে গ'লে যোগ হয়। এইটো তোমালোকে জানা, আগতেও পঢ়িছা। গতিকে -3টো এনৰ লগত পূৰণ হৈ আছে, ইয়াত আহিলে হৰণ হ'ব। 105ক -3 দি হৰণ কৰিলে কিমান হয়? এনৰ মান আমাৰ কিমান ওলায়? 35 উলিয়ায়। গতিকে যিটো 35তম সংখ্যা, সেই 35তম পদটো আমাৰ কিমান হ'ব? -81 হ'ব। এতিয়া আমি 35তম পদটো -81 বুলি জানিলো, কিন্তু কুৱেশ্যনত আৰু কৈছে তদুপৰি ইয়াৰ কোনো এটা পদ শূন্য হ'বনে? যদি হয় তোমাৰ উত্তৰ সাপেক্ষে কাৰণ দৰ্শোৱা। হয়, আমি জানো ইয়াৰ কোনো এটা পদ শূন্য হ'ব। কেনেকৈ হ'ব আমি উলিয়াম? a + n - 1 * d যেটো সূত্ৰ ইকুৱেল 0 হয়। কেনেকৈ হয়? আগতে তোমালোকে এনেকৈ লিখি ল'লা, তাৰপিছত এৰ মান কিমান? 21 লিখি ল'লো, n - 1টো উলিয়াব লাগে, ইনটু ডিৰ মান কিমান? -3 আছে, ইকুৱেল 0 হ'ল। চোৱা তোমালোকে 21ৰ লগত প্লাছ হৈ এই -3nটো প্লাছ হৈছে। 21 প্লাছ -3n মানে কিমান? -3n প্লাছ কিমান হ'ব? এই -1 পূৰণ -3 আগৰ দৰে -3 পূৰণ -1 ইকুৱেল কিমান হয়? +3 হয়, হ'ল, ইকুৱেল 0 হয়, হ'ল। তাৰপিছত 21ৰ লগত 3 যোগ কৰিলে 24 হয়, -3n ইকুৱেল এইফালে 0 আছে। এই 24টো ইফালে আহিলে কিমান হ'ব? সমান সমানে ইফালে -24 হ'ব। ইয়াত -3n আছে, গতিকে এই এনৰ মান আমাক উলিয়াব লাগে। -3টো এনৰ লগত পূৰণ হৈ আছে, সিফালে গ'লে আগৰ দৰে হৰণ হয়, হ'ল। -24ৰ তলত -3 আহি গ'ল। এতিয়া এনৰ মান 3 দি 24ক হৰণ কৰিলে কিমান ওলায়? 8 ওলায়। এনৰ মান কিমান? 8। আমি জানিলো যে অষ্টম যেটো পদ, সেই পদটো কিমান হ'ব? 0 হ'ব। এতেকে অষ্টম পদটো 0 হ'ব, হ'ল। ইয়াত তোমালোকে চিত্ৰৰ দ্বাৰা গম পাবা। চোৱা তোমালোকে প্ৰথম পদ কিমান? 21, তাৰপিছত কিমান হৈছে? -3 কে কমিছে আমাৰ ডিফাৰেন্স, 81 হৈছে, তাৰপিছত 15 হ'ল, তাৰপিছত কিমান হ'ব? 12 হ'ব, তাৰপিছত 9 হ'ব, তাৰপিছত 6 হ'ব, তাৰপিছত 3 হ'ব, তাৰপিছত আকৌ 3 কমিলে 0 হ'ব। চোৱাচোন 0 হয় নে নাই? গণি চোৱা। প্ৰথম পদ, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম। চোৱা অষ্টম পদটো 0 হয় নে নহয়? হয়। সেইকাৰণে আমি অংকৰ দ্বাৰা বুজাইছো যে অষ্টম পদটো কিমান হ'ব? 0 হ'ব। আৰু যদি তোমালোকে এনেকে চিত্ৰৰ দ্বাৰা চোৱা তথাপিও 0 হ'ব। এতিয়া আমি উদাহৰণ 5 নম্বৰ অংকটো কৰিম। ইয়াত কি আছে চোৱা, এটা সমান্তৰ পদ্ধতি তৃতীয় পদ যদি 5 হয় আৰু সপ্তম পদ যদি 9 হয়, তেন্তে সমান্তৰ পদ্ধতিটো নিৰ্ণয় কৰা। ইয়াত চোৱা তোমালোকে যদি তৃতীয় পদ 5 হয়, তৃতীয় পদ মানে a3 কিমান? 5 হয়, আৰু যদি সপ্তম পদ a7 ইকুৱেল কিমান? 9 হয়, তেন্তে আমাক কি উলিয়াব লাগে? এপিটো গঠন কৰিব লাগে। এটা এপি গঠন কৰিব লাগে। এপি গঠন কৰিব হলে কি কি লাগে? এৰ মান লাগে, ইয়াত দিয়া নাই। ডিৰ মান লাগে, ইয়াত দিয়া নাই। ইয়াত কিহৰ মান দিছে? এনৰ মান দিছে 3, আন এটাত এনৰ মান দিছে 7, আৰু এই এনৰ মান দিছে এটাত 5, আন এটাত এ এনৰ মান দিছে 9। গতিকে আমাৰ এর মান নাই, ডির মান নাই, আমাক দিছে এনৰ মান, আৰু আমাক কি দিছে? এ এনৰ মান। চোৱা, গতিকে যদি দুটা মান দিয়া না থাকে তেতিয়া কি কৰিব লাগে? এটা সমীকৰণ সজাব লাগে। কেনেকে সজায়?
সূত্র আছিল এ প্লাছ এন মাইনাছ 1 ইনটু ডি ইকুৱেল কি এ এনৰ মান কিমান 5 বহাই দিলো এ প্লাছ এনৰ জাগাত কিমান বহিব 3 বহিব মাইনাছ 1 হল ইনটু ডি নাই আমাৰ ডিও উলিয়াব লাগিব ডি ইকুৱেল 5 থাকি গল এতিয়া যোৱা এ প্লাছ 3 মাইনাছ 1 মানে 2 এ প্লাছ 3 মাইনাছ 1 মানে 2 ইনটু ডি 2d হল ইকুৱেল 5 এইটো এটা সমীকৰণ হল ইফালে ঠিক তেনেদৰে a প্লাছ n মাইনাছ 1 ইনটু d ইকুৱেল 9 লিখি ললা তাৰপিছত এৰ জাগাত a বহিব nৰ জাগাত কিমান বহিব 7 এটা মান দি আছে আমাৰ 7 n মাইনাছ 1 হল 7 মাইনাছ 1 ইনটু d ইকুৱেল a nৰ মান কিমান দিছে 9 এইটো বহাই দিলা তোমালোকে এতিয়া চোৱা 7 ৰ পৰা 1 গলে কিমান হয় 6 হয় a প্লাছ 6d ইকুৱেল কিমান 9 হল এটা সমীকৰণ আমি দুটা পালো আমাক উলিয়াব লাগে কি হল মানে এৰ মান আৰু ডিৰ মান এটা সমীকৰণ দুটা যেতিয়া আমি সমাধান কৰিম সমীকৰণ 1 আৰু সমীকৰণ 2 দুটা সমাধান কৰি পাও কেনেকৈ কৰে প্ৰথম সমীকৰণটো লিখি লম a প্লাছ টুৱাইছ d ইকুৱেল 5 তাৰ তলত দ্বিতীয় সমীকৰণটো লিখি লম a প্লাছ 6d ইকুৱেল 9 লোৱাৰ পিছত কি কৰিম প্ৰথম সমীকৰণৰ পৰা দ্বিতীয় সমীকৰণ আমি বিয়োগ কৰিম কেনেকৈ কৰে এই তলৰটোত ইয়াত যদি প্লাস আছে একো নাই মানে প্লাস ইয়াত মাইনাস দিব লাগে মাইনাস দি ললা প্লাস আছে তলৰটোত মাইনাস দিবা ইয়াতো প্লাস আছে মাইনাস দিবা যদি ইয়াত মাইনাস থাকিল হয় প্লাস দিব লাগিল হয় বুজিছা এটা এটা এর পৰা এটা বাদ গেলে কি হয় শূন্য হয় ইয়াত আছে দুটা দি তাৰ পৰা -6d -6d ৰ পৰা দুটা দি বাদ দিলে আৰু কিমান থাকে -4d থাকে ইকুৱেল ইফালে কিমান হল ডাঙৰ সংখ্যাৰ আগত মাইনাস আছে মাইনাস হ'ব 9 ৰ পৰা 5 গলে 4 হয় গতিকে ডি ইকুৱেল এই -4 ৰ তলত এই পূৰণ হৈ থকা 4 টো ইফালে আহিলে কি হ'ব হৰণ হ'ব সমান ইফালে আহিলে কি হয় হৰণ হয় -4/4 ইকুৱেল কিমান 1 গতিকে আমাৰ কি এৰ মান কিমান হ'ব 1 হ'ব a ইকুৱেল 1 এতিয়া আমি a ইকুৱেল কিমান পালো 1 পালো আৰু আমাক কি লাগে ডিৰ মান লাগে চোৱা যেহেতু a পালো n আছে an আছে গতিকে আমি d উলিয়াব পাৰো কেনেকৈ উলিয়াম সমীকৰণ 1ত ডিৰ মান বহুৱাই পাও এনেকৈ লিখি লম আমি ললা সমীকৰণ 1ত ডিৰ মান বহুৱাই পাও সমীকৰণ 1 কি আছিল a প্লাস টুৱাইছ অফ d ইকুৱেল কিমান 5 আছিল এই এর মান পালো আমি কিমান 1 এর জায়গাত 1 বহালো প্লাস 2 ইনটু d ইকুৱেল কিমান 5 আমাৰ হল এতিয়া চোৱা এই 1 2 সমান সমান হেফালে গলে কিমান হ'ব 5 ৰ লগত মাইনাস হ'ব প্লাস 1 আছে ইফালে আহিলে -1 2d থাকি গল 4 হল 5 ৰ পৰা 1 গলে 4 হ'ব এই d ৰ লগত 2 কি হৈ আছে পূৰণ হৈ আছে ইফালে আহিলে 4 ৰ তলত আহিব হৰণ হ'ব গতিকে 4/2 হল 2 দি 4 ক হৰণ কৰিলে কিমান হয় 2 উলিয়ায় গতিকে আমি এতিয়া আমি উদাহৰণ 7 কৰিম উদাহৰণ 7ত দিয়া আছে দুটা অংক বিশিষ্ট সংখ্যাৰ কিমানটা 3 ৰে বিভাজ্য ইয়াত চোৱা মই বহিত উঠাই লৈছো দুটা অংক বিশিষ্ট সংখ্যাৰ কিমানটা 3 ৰে বিভাজ্য এই অংকটোত তুমি মন কৰিবা যে দুটা অংক বিশিষ্ট সংখ্যাৰ কথা কৈছে মানে কিমানৰ পৰা আৰম্ভ হ'ব 10 ৰ পৰা আৰম্ভ হ'ব কাৰণ 1 2 3 1 2 3 এইবাৰ হৈছে এটা অংকযুক্ত সংখ্যা গতিকে দুটা অংকযুক্ত সংখ্যা 10 ৰ পৰা 99 লৈ 100 যেতিয়া হ'ব তেতিয়া তিনিটা অংক বিশিষ্ট হ'ব গতিকে 100 হ'ব ইয়াত চোৱা 3 আকৌ কৈছে 3 ৰে বিভাজ্য 3 ৰে ভাগ যাব লাগিব গতিকে প্ৰথমতে 12 যেটো দুটা অংক বিশিষ্ট সংখ্যা আৰু 3 ৰে বিভাজ্য প্ৰথম 12 হ'ব তাৰ পিছত কি হ'ব 15 3 ৰে বিভাজ্য কাৰণ 12 ৰ পিছত 3 দি 3 ৰে কি বিভাজ্য কৰিব পৰা যায় 15 তাৰ পিছত 18 তাৰ পিছত 21 24 এনেকৈ লাহে লাহে 99 লৈকে ইয়াত চোৱা সমান্তৰাল পদ্ধতিটো আমি গঠন কৰিলো এতিয়া আমাক কি লাগে এর মান তো দিয়া আছে a ইকুৱেল 12 হল ডিৰ মান কিমান হ'ব এইটোৰ পৰা a1 বাদ দিলে 15 ৰ পৰা বাদ গলে 3 an ৰ মান কিমান 99 আটাইতকৈ যেটো শেষৰ পদ সেই পদটো কাৰ মান an ৰ মান হেতু আছে আমাক লাগে n ৰ মান এটা সূত্ৰত তোমালোকে বহাই দিয়া an ইকুৱেল কি a প্লাস n মাইনাস 1 ইনটু d ইয়াত চোৱা an ৰ মান কিমান আমি ওলাইছো 99 ইকুৱেল এর মান কিমান 12 প্লাস n মাইনাস 1 ইনটু n ৰ মান যেহেতু দিয়া নাই d ডিৰ মান কিমান ওলাইছো 3 বহাই দিলো এতিয়া চোৱা 99
12 থাকিল প্লাছ 3n-1 এর লগত পূৰণ হৈ আছে 3n মাইনাছ 3 গুণ 3 এইখিনি থাকিল। এই 12টো যেতিয়া সমান সমান এইফালে আনিবা কিমান হ'ব 99 পৰা 12 গ'লে ইফালে কিমান থাকে 3n-3 থাকে 99 পৰা 12 গ'লে 87 থাকে ইকুৱেল ইফালে কিমান ৰৈ গ'ল 3n-3 ৰৈ গ'ল। এই -3 টো ইফালে আনিলে কি হ'ব প্লাছ হ'ব, তেতিয়া 87 প্লাছ 3 ইকুৱেল কিমান 90 হয়। ইফালে 3n থাকি গ'ল, আমাক লাগে n ৰ মান, এই 3 টো n ৰ লগত পূৰণ হৈ আছে, ইফালে আহিলে কি হ'ব হৰণ হ'ব, 90 ক 3 দি হৰণ কৰিলে 30 ওলায়। গতিকে 3 ৰ বিভাজ্য দুটা অংকযুক্ত থকা সংখ্যা হ'ল 30টা। এইটো হ'ল শুদ্ধ উত্তৰ। এতিয়া আমি উদাহৰণ 8টো কৰিম। উদাহৰণ 8ত দিয়া আছে 10, 7, 4 এনেকৈ কমা কমা -62 এই সমান্তৰাল পদ্ধতিটোৰ শেষৰ ফালৰ পৰা 11তম পদটো উলিয়া। ইয়াত আমি কুৱেশ্যনটো বহীত উঠাই লৈছোঁ। ইয়াত চোৱা শেষৰ ফালৰ পৰা 11তম পদটো উলিয়াব দিছে আমাক। এৰ মান 10, ডিৰ মান কেনেকৈ ওলায়, দ্বিতীয় পদৰ পৰা প্ৰথম পদ বাদ দিলে কিমান হয় -3, -62 যিটো এইটো শেষৰ পদ অন্তিমটো পদ মানে এ এনৰ মান -62। গতিকে ইয়াত আমাৰ কিহৰ মান নাই এনৰ মান নাই, কিমানটা পদ আছে সেইটো আগতে আমি উলিয়াই ল'ম। সূত্ৰ মতে তোমালোকে বহাই দিয়া এ এন ইকুৱেল এ প্লাছ n-1 ইনটু ডি, এইটো যিটো সূত্ৰটো বহাই দিলোঁ। দিয়াৰ পিছত এ এনৰ মান -62 বহালোঁ, এৰ মান 10 বহালোঁ, n-1 ৰ মান নাই, ডিৰ মান -3 বহাই দিলোঁ হ'ল। এতিয়া কেলকুলেশ্যন কৰা, এই 10টো ইফালে আহিলে কিমান হ'ব -10 হ'ব, +10 সমান সমানে ইফালে আহিলে বাওঁফালে আহিলে কি হয় মাইনাছ হয়, -10 হ'ল, সিফালে কি ৰৈ গ'ল -3n, তাৰ লগত কি মাইনাছে +3, 3 পূৰণ -3 পূৰণ -1 ইকুৱেল কিমান +3, -3n + 3 থাকি গ'ল। এতিয়া চোৱা তোমালোকে এই -62 আৰু -10 ইকুৱেল কিমান হয় -72 ইকুৱেল ইফালে কি ৰৈ গ'ল -3n + 3, এই +3টো ইফালে আনিলে কি হ'ব -3 হ'ব। গতিকে -72 আকৌ -3 কিমান হয় -75 হয়, ইফালে -3n ৰৈ গ'ল, আমাক লাগে এনৰ মান, -3 টো -75 তলত বহিব কাৰণ ইয়াত পূৰণ হৈ আছে, ইফালে আনিলে কি হয় হৰণ হয়। গতিকে এনৰ মান কিমান হয় 3 দি 75ক 25 বাৰ, এনৰ মান 25। এতিয়া চোৱা তোমালোকে টোটেল সমান্তৰাল পদ্ধতিটোত কেইটা পদ আছে 25টা, 1 2 3 4 5 6 7 8 9 10 এনেকৈ 11 12 13 14 24 25 ধৰি লোৱা 25টা পদ আছে। আমি ওলাইছোঁ 25টা ভিতৰত এনেকৈ প্ৰথমৰ ফালৰ পৰা নহয় অন্তিমৰ পৰা শেষৰ ফালৰ পৰা 1 2 3 4 5 6 7 8 9 10 11 ধৰি লোৱা হ'ল 11, এই অন্তিম ফালৰ পৰা 11তম পদটো আমাক উলিয়াব দিছে। গতিকে এইটো অন্তিমৰ পৰা 11তম পদটো কি হ'ব সেইটো আমি জানিব লাগিব। যদি টোটেল 25টা পদ আছে তাৰ ভিতৰত শেষৰ ফালৰ পৰা 11টো মাইনাছ কৰিবা, 25 - 11 + 1 এইটো এনেকৈ বহাই তোমালোকে যিমানটা পদ আছে তাৰ পৰা 11 বাদ দিব লাগিব। 21ৰ পৰা 11 বাদ দিলে কিমান হয় 25 আৰু 1 26ৰ পৰা 11 বাদ দিলে 15 হয়। গতিকে 15তম পদটো আমাক উলিয়াব লাগে, হয় না? তাৰ মানে আমি জানিলোঁ যে এনৰ মান কিমান 15, এই 15 মান উলিয়াব লাগে। এই 15 ইকুৱেল a + n-1 ইনটু ডি সূত্ৰত বহাই দিলা, এর মান 10, এনৰ মান আমি উলিয়ালো 15 -1 ইনটু ডির মান -3, 10 যোগ 15 পৰা 1 গ'লে 14 পূৰণ -3, 3 পূৰণ -3 পূৰণ 14 ইকুৱেল কিমান -42 হয়। গতিকে -42 10 যোগ দিলে -32। গতিকে শেষৰ ফালৰ পৰা 11তম পদটো অৰ্থাৎ প্ৰথমৰ ফালৰ পৰা 15তম পদটো কিমান হ'ব -32 হ'ব। এইটো হ'ল শুদ্ধ উত্তৰ। থেংক ইউ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ।